লাগিব ৰাস্তা লাগিব আমাৰ দাবী মানিব লাগিব আমাক ৰাস্তা লাগিব আমাক ৰাস্তা লাগিব আমাক ৰাস্তা লাগিব আমাক ৰাস্তা লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিব লাগিব আমাক ৰাস্তা লাগিব বিভাজন নচলিব বিভাজন নচলিব লাগিব বিভাজন নচলিব মই বুঢ়াদৈ চপৰাৰ বাসিন্দা হিচাপত আমাৰ চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ছাৰক আমাৰ সমাজৰ ব্যক্তিয়ে তেখেতক মাতি আনি মছজিদৰ ভিতৰত আমাৰ এই ৰাস্তাৰ ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছিল তেখেতক জনোৱা হৈছিল আৰু তেওঁ প্ৰস্তুতি দিম বুলি আমাক এনেকুৱাকৈ কথা দি থৈ গৈছিল প্ৰস্তুতি দিছিল গতিকে আৰু আমি ব্যক্তিগত স্বাৰ্থত তেওঁক আমন্ত্ৰিত কৰা নাই কিন্তু আমাৰ এই LP স্কুলখনৰ ওচৰত যিখিনি কণমানি ল'ৰা স্কুলত ছোৱালী স্কুলত যায় তেওঁলোকে এই ৰাস্তাটো দি যাব নোৱাৰে গতিকে বহুত সমস্যাত ভুগি আছো এই ৰাস্তাটোৰ ক্ষেত্ৰত গতিকে এই ৰাস্তাটো আমাক তেওঁ এতিয়ালৈকে একো কৰি নিদিলে গতিকে আমি চৰকাৰক জনাও যে আমাৰ এই ৰাস্তাটো চৰকাৰৰ ফালৰ পৰা যদি আমাৰ এই ৰাস্তাটো বনাই দিয়ে PWD বিষ্ণুপুৰ হৈ আপোনাৰ শোলমাৰী কামৰূপ যোৱা এইটো ৰাস্তা গতিকে এই ৰাস্তাটো আমাৰ আধা মোটামুটি আপোনাৰ 600 মিটাৰ ৰাস্তাটো কামখিনি নকৰিলে আজি অতীতৰ পৰা আজিলৈকে এনেকুৱা কোনো এখন চৰকাৰে আমাক এই কামটো নকৰিলে আজি আমাৰ এই চিপাজাৰ সমষ্টিত আটাইতকৈ বেয়া জায়গা মানে কি একদম ৰাস্তাটো যি হৈছে বুঢ়াদৈ চপৰা LP স্কুল এই ৰাস্তাখিনি বেয়া হৈ আছে আৰু আমি এটা কথা ক'ব বিচাৰিছো যে আমাৰ যিখিনি ইলেকশ্যনৰ টাইমত ছাৰক আমি যেটো প্ৰতিশ্ৰুতি দিছিলো যে ছাৰ আমি আপোনাক ভোটটো দিম গতিকে আমি কোনো কাৰণত আপোনাক ভোট নিদিয়াকে নাথাকো গতিকে সেই কাৰণে আমি ছাৰক ভোটটো দিলো তাৰ পিছত আমাৰ ইয়াতে কংগ্ৰেছৰ ফালৰ পৰাই মেম্বৰত প্ৰতিনিধি বিচাৰিছিল আমি এই বুঢ়াদৈ চপৰাৰ শাখাৰ আমি প্ৰতিনিধি কংগ্ৰেছৰ ফালৰ পৰা নিদিয়াৰ কাৰণে আমাৰ বিজেপি বিনা ইলেকশ্যনত জিকি গ'ল গতিকে প্ৰতিনিধি আমি জিকি গ'ল গতিকে আমাৰ ব্যক্তিগত স্বাৰ্থত আমি দিছপুৰত যাই পেলাই কোনো আমি চাকৰি ক্ষেত্ৰত আমি যাই আমনি কৰা নাই আমাৰ সমস্যা হৈছে যে আমাৰ যিখিনি সন্মুখৰ ৰাস্তা এই ৰাস্তাখিনি যদি আমাক ভাল কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম গতিকে আমি এই দুৰ্ভগীয়া সমাজখনৰ পৰা আমি বেলেগ আৰু নিবিচাৰো আমি চৰকাৰৰ ফালৰ পৰা এটাই বিচাৰিছো যে আমাক ৰাস্তাখিনি লাগে গতিকে এইখিনি ক'ব বিচাৰিছো আপোনাৰ ওচৰত মোৰ নাম ৱাহিদা ৰহমান মই আচলতে আজি মোৰ নিজৰ কাৰণে অহা নাই আমাৰ ইয়াতে বহুত গৰীব মহিলা আছে তেওঁলোকক সবৰ অৰুণোদয়ৰ পৰা বঞ্চিত কৰা হৈছে আৰু আমাৰ এইটো ৱাৰ্ডত 94 জনৰ কাৰণে হেৰি পাইছে অৰুণোদয়ৰ কাৰণে ফৰ্ম পাইছে কিন্তু 90খন তেওঁলোকৰ নিজৰ জাতিগত এইটো বিভাজন কৰিলে তাৰমানে তেওঁলোকৰ মানুহখিনিকে দিলে আমাৰ এইখিনিত অকল মুছলমান মানুহ কাৰণে আমাৰ ইয়াত নাপালে 4জন মানুহে পাইছে তেওঁ দিয়া নাই তাৰে 2জনক তেওঁ দিছে আৰু বাকি কিজনে বেলেগ ফালৰ পৰা পইচা লৈ আনিছে আৰু ফৰ্ম কিখন এতিয়া তাকে ক'ব গৈছো যে এনেকুৱা প্ৰতিনিধি আমাক নালাগে লাগে নেকি কথা লাগে জানো তেওঁ যেতিয়া জখলাটো যেতিয়া 2 খাপ যাওঁতে যেতিয়া বিভাজন হ'ল আৰু ওপৰলৈ গ'লে মানে এখন সমাজ নহয় তেওঁক আমি এই পদৰ পৰা বহিষ্কাৰ কৰাটোৱে বিচাৰিছো এই নিপেন ডেকা আৰু ঘৰত যোৱাৰ কাৰণে তেওঁ কৈছে যে তোমালোকৰ যেতিয়া মেম্বাৰ আছিল তেতিয়া আমাক একো দিয়া নাছিল তোমালোকৰ কণ্ট্ৰলৰ দোকানীয়ে আমাক একো দিয়া নাছিল সেইকাৰণে এতিয়া আমি নিদু কিন্তু তেতিয়া ৰেচন কাৰ্ডৰ কাৰণে বহুত সমস্যা আছিল আৰু তেওঁলোকৰ দেউতাকে চাকৰি কৰিছিল চাকৰি কৰা মানুহে ৰেচন কাৰ্ড নাপায় তেওঁ এইটো জানিব লগা কথা কিন্তু তেওঁ আমাক ক'ব লাগিছিলে আমি হেৰি কৰিম আপোনাক সেকেন্ড লিষ্টত দিম নকৰি ফেলা তেওঁ এইটো এটা হিংসামূলক কথাহে কৈ দিলে এই কাৰণে আমি এই চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো যে আমাৰ মহিলাখিনিক যাতে চকু দিয়ে আমি মানে আজি বহুত কেইবছৰ আগৰ পৰা অৰুণোদয়ৰ কাৰণে আমি মানে যুঁজি আছো লাগি আছো অৰুণোদয়টো আমাৰ হোৱা নাই আমাৰ অৰুণোদয়টো কি কাৰণত বঞ্চিত কৰা হৈছে সেইটো আমি বুজি পোৱা নাই আমাক অৰুণোদয়টো লাগে মানে আমিতো বহুত পিছপৰা গাঁৱৰ মানুহ হয় আমাৰ কাগজ পত্ৰ বহুত কেইবাৰ আমি কাগজ পত্ৰ জমা দিছো তথাপি আমাৰ অৰুণোদয়টো নহয় কি কাৰণ অৰুণোদয়টো নহয় আমাৰ কাগজ পত্ৰ জমা দিওঁতে আমাৰ বহুত খিনি টকা পইচা আমাৰ এনে গৈছে সেইবিলাক পইচা আমি ক'ত পাওঁ মই জানো চৰকাৰী বস্তু একোৱে নাপাওঁ
ঘৰ নাপাওঁ জানো চৰকাৰী উৰণৰ পইচা একোৱে নাপাওঁ সকলোৱে তেতিয়া আৰু পইচা আকৌ ঘৰৰ কাৰণে নামো মালিকটো হাজিৰা কাম কৰে মই চৰকাৰী পোহৰ কাৰণে নাপাওঁ ঘৰ নাপাওঁ একো পইচাই নাপাওঁ চৰকাৰী বস্তু একো নাপাওঁ সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত